ঐতিহ্যমণ্ডিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী দক্ষিণ পথৰ 50তম প্ৰকাশৰ শুভ উন্মোচন। আজি মহাবিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁতৰে অধ্যাপক জয়ন্ত বৈশ্যই সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসে। সভাত উন্মোচক হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে দৈনিক অসম কাকতৰ বৰ্তমানৰ সম্পাদক ডক্টৰ হিতেশ ডেকাই। এই সভাতে আজি দক্ষিণ পথৰ প্ৰাক্তন সম্পাদকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে এইবাৰত দক্ষিণ পথৰ 50তম প্ৰকাশটি ছাত্ৰ নিপন কলিতাৰ সম্পাদনাত প্ৰস্তুত হৈছে। আজি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বাবে এটা গৌৰৱৰ দিন। আমাৰ মহাবিদ্যালয়ৰ যিখন মুখপত্ৰ দক্ষিণ পথ, এই দক্ষিণ পথৰ 50তম সংখ্যক সোণালী জয়ন্তী বৰ্ষ আমি উন্মোচন কৰিলোঁ। আজি শুভ উন্মোচন। আমাৰ উন্মোচক হিচাপে অসমৰ বিশিষ্ট ব্যক্তি, স্বনামধন্য আৰু ব্যক্তি যাৰ নাম পৰিচিত অসমত, ডক্টৰ হিতেশ ডেকা ছাৰ, তেখেতক শুভ উন্মোচক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোকে নিৰ্দিষ্ট সময়ত আহি আজিৰ অনুষ্ঠান তেওঁ যথেষ্ট সহায় কৰিছে। আৰু আজি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এই যিসকল আলোচনী সম্পাদক আছিল প্ৰাক্তন, তেওঁলোকৰ হয়তো সংসাৰত কিছু সংখ্যক নাই, যিসকল আছে তেওঁলোকক আমি আজি আমন্ত্ৰণ কৰিছোঁ। আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোক আহিছে, আমি উৎসাহিত হৈছোঁ। আৰু তেওঁলোকৰ ভাষণত নিজৰ অলপ মন্তব্য প্ৰকাশ কৰিছে, কাৰণ তেওঁলোক আলোচনী সম্পাদক আছিল। সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ এটা অনুৰাগ আছে আৰু কলেজখনৰ প্ৰতি এটা প্ৰাণ আছে। সেইকাৰণে আমাৰ আমন্ত্ৰণ ক্ৰমে তেওঁলোকে খুব সহজতে আহিছে, আমাক উৎসাহিত কৰিছে আৰু তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু মুখপাত্ৰ কলেজ মহাবিদ্যালয় এখনৰ কাৰণে বিশিষ্ট এটা সমল। এই মুখপত্ৰখনৰ মাধ্যমেৰে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ যিখিনি ঐতিহ্য, গৰিমা, ইতিহাস তেওঁলোকে ইয়াত মন্থন কৰে। আধুনিক সভ্যতাৰ লগত বিজ্ঞানৰ লগত অগ্ৰগতি হোৱাকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা আছে, সতীৰ্থ ভাতৃত্ববোধেৰে যিটো আনুষ্ঠানিক শিক্ষাৰ মাজেৰে মুখ্য পত্ৰখন দক্ষিণ পথত তেওঁলোকে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। একচুৱেলি আমি নামে ৰাখিছোঁ দক্ষিণ পথ। পথ মানে পিকচাৰ, এ মেপিং, এ ফৰ্ম, এ শ্বেপ। তেওঁলোকে ব্যক্তিগত সুচিন্তাৰ যি শৃংখলিত তেওঁলোকৰ যি সাংঘাতিক যি অফুৰন্ত শক্তি আছে, কলমৰ মাজেৰে তেওঁলোকে সেইবিলাক এই মুখপত্ৰখনত দাঙি ধৰে। সেই মুখপত্ৰখনৰ 50তম সংখ্যক সংখ্যাটি আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।